সকলোকে মই এইটো চেনেল আৰু ফেচবুক ইনষ্টা আপোনালোক স্বাগতম আজি ফাইনেলি শিৱৰাত্ৰি আজি দুদিনীয়া কাছে হৈছে আৰু আপোনালোকক আজি দুখনলৈ বনাইছোঁ আৰু বকৰীয়া টেপচি মন্দিৰটো পুৱাৰ ব্যৱহাৰ কৰি নাম ধৰি আছে আৰু আপোনালোক দুখনলৈ ওলাম আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াৰ পৰা আৰু আমি ভাবিছোঁ আজি শিৱৰাত্ৰিৰ পৰা আৰু কথা পাতিম নামতে নাম ধৰি আছে আপোনালোক দুখন মিলি ভাবিছোঁ তেন্তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হ'ল শিৱৰাত্ৰি পূজা আৰু ইফালে হ'ল খানা দি আছে খিচাৰি দি আছে সকলো খাই আছে ব্যস্ততাৰে আৰু আজি হ'ল দুদিনীয়া কাছে হৈছে শিৱৰাত্ৰি বুলি সকলো দুখন কিমান লাগিছে চৌক আছে ইফালে নাচ কৰিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া হৈছে থেংক ইউ বকৰ ভিতৰতে ভাল হৈছে মানুহ বেছি হয় আমাৰ ইয়াতে বছৰ বছৰ আমাৰ ডাঙৰ হৈ আহি আছে বস্তুটো আমাৰ টেপচি আগতেই গঞা ৰাইজে মিলি এই উদযাপন কৰি আহি আছে আৰু কৰিব লগা বহুত আছে আমাৰ এইটো তাৰ মন্দিৰৰ কথা আমি চিন্তা কৰি আছে সমাজে ফিল্ডখনৰ কথা ভালদৰে বাউণ্ডাৰীৰ কথা চিন্তা কৰি আছে ভৱিষ্যতে ভাল হ'ব বুলি বা বাবাই দিব বুলি এটা আশা ৰাখিছে মানুহখিনিয়ে আৰু খানা নাই আপুনি কি হৈছে গাঞ্জা চাহ খানা নাই গাঞ্জা সূতা খানা নাই এটা কাৰোবাৰ খাই আছে অলপ চলপ আপুনি খানা নাই মই এনেই লাৰছোঁ বস্তুটো ৰাখোৱা নহয় মিছা বুলি আজি কাৰণে পূজা উপলক্ষে পূজা হিচাপে লাৰছোঁ বস্তুটো বছৰত এদিন হৈ থাকোঁ আজি সেইটো বছৰত একদিন হয় পূজাৰ শুভেচ্ছা জনালোঁ সকলোকে ভাল লাগিল ইয়াতে আহি লগ পাই প্ৰতি বছৰে হয়ে গমেই পোৱা আহক সকলোৱে কেনেকুৱা আজি ভাল নিশ্চয় ভাল শিৱ পূজা উপলক্ষে চবৰেতো ভালেই হ'ব ন গাঞ্জা খানা নাই গাঞ্জা সূতা কিমান গাঞ্জাটো মানে কি এনেকৈ খোৱা নহয় বাৰু হ'লেও এনেকৈ চাহতো অলপমান দিয়ে ন এইবাৰ দুদিনীয়া কাছচি হ'ল আজি আৰু কালি দুদিনীয়া হ'ল আমাৰ ইয়াতে আজি মানে প্ৰথম দিনাই অনুষ্ঠিত কৰা হ'ল সেয়াই আৰু সোমবাৰ আৰু লাগিল ৰবিবাৰ হয় আজিও আছে কালিও আছে আজিও আছে কালিও আছে আজি প্ৰথম দিন আৰু কালি দ্বিতীয় দিন নামটো কৈ দিয়া তোমাৰ মোৰ নাম তৰালী ঠাকুৰীয়া ঘৰটো কৈ দিয়া মোৰ ঘৰ ইয়াতে থেংক ইউ কামৰূপ জিলাৰ বকো অঞ্চলৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা সমাজত ধৰ্ম ভেটি গঢ়ি অপায় অমংগল দূৰ কৰি শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে মহাশিৱৰাত্ৰি পূজা শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি আজি বকো আৰক্ষী থানা পূজা পালে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি আৰু আজি দুদিনীয়া কাছে হৈছে আৰু আপোনাক দাদাক লগ পালোঁ দাদা আচলতে পোনপ্ৰথমে মই আমাৰ সমগ্ৰ টেপচিয়াৰ প্ৰতিজন জ্যেষ্ঠ প্ৰতিজন কনিষ্ঠ আৰু প্ৰতিজন ৰাইজক মই শ্ৰদ্ধা আৰু মৰম জনাম কাৰণ তেওঁলোকৰ প্ৰচেষ্টাত আজি শিৱৰাত্ৰি উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আজি সেই 85 চনতে 1985 চনতে জন্মলগ্নৰে পৰা আমি ইয়াত জড়িত হৈ আছোঁ আৰু আজি 29 সংখ্যক এই দিৱস শিৱৰাত্ৰি দিৱস আৰু আজি দিনজোৰা কাৰ্যসূচী আমাৰ চলি থাকিব ইতিমধ্যে আমাৰ প্ৰতিটো চুবাৰ আইমাতৃসকলে একাদিক্ৰমে নাম প্ৰসংগ কৰি আছে গতিকে মই পুনৰবাৰ এই অঞ্চলৰ প্ৰতিজন ব্যক্তিক প্ৰতিজন অনুষ্ঠান প্ৰতিষ্ঠানক মই ধন্যবাদ জনাম কাৰণ তেওঁলোকৰ সহায় আৰু সহযোগত এই অনুষ্ঠানটোৱে 29টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে আমাৰ এই অঞ্চলৰ প্ৰতিগৰাকী জ্যেষ্ঠই সেই 85 চনতে যিটো স্থাপন কৰিলে আৰু এই স্থাপনৰ জৰিয়তে আমি আজি সুন্দৰকৈ এই অনুষ্ঠানটো আমাৰ উদযাপন সমিতিৰ জৰিয়তে আমি পালন কৰিবলৈ সক্ষম হৈছোঁ আৰু এই চেগতে মই উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে উপদেষ্টা প্ৰমুখ্যে প্ৰতিগৰাকী সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ আৰু এতিয়া নাম চাম এই আমাৰ আচলতে আমাৰ প্ৰতিটো চুবাৰ মই অলপ আগতে কৈছোঁ প্ৰতিটো চুবাৰ আমাৰ প্ৰতিটো আইমাতৃৰ দলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে ইতিমধ্যে আগন্তুক দিনত আৰু আমি বহল ভিত্তিত এই অনুষ্ঠানটো কৰিম বুলি আশা ৰাখিছোঁ আৰু নিশ্চয় সকলোৰে ইয়াত অঞ্চলবাসীৰ সহায় আৰু সহযোগ থাকিব ধন্যবাদ